নমস্কাৰ বন্ধু-বান্ধৱীসকল, মই এটা নতুন ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। ৰংচেলৰ সম্প্ৰচাৰিত হৈ থকা সূৰুযমুখী ধাৰাবাহিকখনৰ বৰ্তমান মুকলি হৈছে। আপোনালোকে যদি সূৰুযমুখী ধাৰাবাহিকখন চাই ভাল পায় তেনেহ'লে ভিডিঅ'টোত এটা লাইক কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। এনেকুৱা ধৰণৰ আপডেট পাই থাকিবলৈ সূৰুযমুখী ধাৰাবাহিকখনৰ আজিৰ খণ্ডত দেখিবলৈ পাব অঞ্চুৱে আজি দেউতাকৰ ওচৰলৈ গৈ, দেউতা মোৰ বহু ডাঙৰ ভুল হৈ গ'ল, মই তোমালোকৰ লগত এনেকুৱা কৰিব নালাগিছিল বুলি অঞ্চুৱে ঘৰৰ সকলোকে ক্ষমা খুজিব। আৰু তেতিয়া অনুৱে, মই সেইবাবে তোমাক ডিভোৰ্চ দিয়া নাছিলোঁ, মই বিশ্বাস আছিল যে তুমি এদিন মোৰ ওচৰলৈ উভতি আহিবা, সেইবাবে মই তোমাক ডিভোৰ্চ দিয়া নাছিলোঁ বুলি অঞ্চুৰ আগত ক'ব। আৰু তেতিয়া দেউতাকে, অৱশেষত যে তোমাৰ মনৰ আশাবোৰ পূৰণ হ'ল, আজিহে মই শান্তি অনুভৱ কৰিছোঁ বুলি পুনৰ দেউতাকে অঞ্চুৰ আগত কোৱা দেখিবলৈ পাব। এইখনতে আদ্যা ডাঙৰ হোৱাটো দেখুৱাব আৰু আদ্যাই সাগৰৰ পাৰলৈ গৈ মাক দেউতাকক চিঞৰি চিঞৰি কথা কৈ থাকিব। আৰু তেতিয়া ককাকে ইমান দূৰলৈ নাযাবা বুলি আদ্যাৰ আগত ক'ব। আৰু তেতিয়া আদ্যাই, তুমি ইমান ভয় কৰি নাথাকিবাচোন, মই মা দেউতাক কোৱা আশা পূৰণ কৰিমেই বুলি আদ্যাই চিঞৰি চিঞৰি কৈ থাকিব। আৰু তেতিয়া ককাকে, তুমি এদিন সূৰুযমুখীৰ নিচিনাকৈ জিলিকিবা বুলি আদ্যাৰ আগত কোৱা দেখিবলৈ পাব। আৰু এনেকৈ সূৰুযমুখী ধাৰাবাহিকখনৰ সমাপ্তি হোৱা দেখিবলৈ পাব। যদিহে আপোনালোকে সূৰুযমুখী ধাৰাবাহিকখন চাই ভাল পাইছিলে তেনেহ'লে ভিডিঅ'টোত এটা লাইক কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। এনেকুৱা ধৰণৰ আপডেট পাই থাকিবলৈ ধন্যবাদ।